কৃষ্ণ শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায়স্য নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নম পঙ্কজনাভায় নম পঙ্কজমালিনী নম পঙ্কজনেত্রায় নমস্তি পঙ্কজংঘ্রায়। বসুদেব সুতং কৃষ্ণং কংস সানুরমর্দনং দেবকী হৃদয়ানন্দনং কৃষ্ণং বন্দে জগৎগুরুম। হরি রাম 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 হরি রাম রাম রাম। মোকং করতি ওয়াসলং পঙ্গুং লঙ্ঘয়তি গিরিম যৎকৃপাতমহং বন্দে পরমানন্দ মাধব মাধব মাধব। পৰম প্ৰভু দেৱকী নন্দনৰ পদপংকজত সেৱা নিবেদন কৰিছোঁ। ৰূপে ৰসে ধন্যাই পবিত্ৰ অসমভূমিত অমূল্য নৰতনু ধাৰণ কৰি অতুল মহত্বৰ পবিত্ৰ চেতনাৰে মানৱৰ হৃদয়ত মানৱ চেতনা জাগৃত কৰাৰ তাৰণাত যিজন মহাপুৰুষ আছিল ব্ৰতী, সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদপংকজত সেৱা নিবেদন কৰিছোঁ। সেৱা নিবেদন কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আকাশৰ পৰা যি চেৰেঙা ৰ'দ নমাই আনিলে আধ্যাত্মিকতাৰ, সেই ৰ'দ চেৰেঙাৰ ভৱিষ্যতলৈ যুগ যুগান্তৰলৈ আমাৰ অসম ভূমিত সিঁচি যোৱাৰ প্ৰয়াসেৰে যিজনা মহাপুৰুষে আমাৰ ঘোষা ৰচনাৰে আমাৰ গুৰুজনাৰ বাট যিখিনি সৃষ্টি আছে সেই সৃষ্টিখিনি ধৰি ৰখাত আমাৰ অসমীয়া সমাজলৈ অনবদ্য অৱদান আগবঢ়ালে, সেইজনা গুৰু মাধৱ পুৰুষৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। উদীয়মান শিল্পী সমাজৰ উদ্যোগত বৰটিং নাওশলীয়াবাসী ৰাইজৰ সহযোগত আয়োজিত প্ৰথম বৰ্ষৰ এই ভাওনা প্ৰতিযোগিতাৰ আজিৰ অন্তিম কাৰ্যসূচী বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত অগ্ৰজ পিতৃসম ব্যক্তিসকল, মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ককাইদেউ, মোৰ গুৰু শ্ৰদ্ধাৰ ৰজিত হাজৰিকা ডাঙৰীয়া, আমাৰ লগতে এই কেইদিনৰ বিচাৰকৰ দায়িত্ব পালন কৰা অগ্ৰজ কেইজন বিচাৰক আৰু সমিতিৰ প্ৰতিজনলৈ মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল প্ৰতিযোগী দলে ইয়াত অংশগ্ৰহণ কৰিলে সমূহলৈ অন্তৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এটা মহৎ অনুষ্ঠান উদযাপিত হ'ল। এই অনুষ্ঠানে এই অঞ্চলৰ আধ্যাত্মিক যিটো বাতাবৰণ, সেই বাতাবৰণ সলনি কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আমাকো মাতি আনি ইমান এটা গধুৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে আমি কৃতজ্ঞ হৈ ৰ'লোঁ। আমি ভাবিছোঁ এই নামঘৰৰ সন্মুখত, অস্থায়ী মণিকূটৰ সন্মুখত আমি যি বিচাৰ প্ৰক্ৰিয়া কৰিলোঁ, সেই বিচাৰ প্ৰক্ৰিয়াত অজানিতে আমাৰ ভুল হ'ব পাৰে, কিন্তু জানিতে আমি কোনো ত্ৰুটি ৰখা নাই। এই বিচাৰ প্ৰক্ৰিয়াত আমি যিমান চেষ্টা কৰি পেলাই আমি কৰিছোঁ, আমি ভাবিছোঁ এটা শুদ্ধ ৰিজাল্ট দিবলৈ আমি চেষ্টা কৰিছোঁ। তাৰ মাজতে কেইটামান কথা কৈ যাওঁ। বৰ্তমান যিখন সমাজ ভাওনা আছিল এটা সময়ত পূৰ্বতে এটা আধ্যাত্মিক অনুষ্ঠান, এতিয়াও আধ্যাত্মিক অনুষ্ঠানেই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমাজ সংস্কাৰৰ উদ্দেশ্যে সমাজৰ যিসকল নিৰক্ষৰ মানুহ আছিল বা সমাজত নিৰক্ষৰ বুলিয়ে নহয়, আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি মানুহক শিক্ষা, সংস্কৃতি, আচাৰ ব্যৱহাৰ প্ৰতিটো ক্ষেত্ৰতে সমাজখন কেনেধৰণে জাতি, বৰ্ণ, উচ্চ নীচ ভেদাভেদ পাহৰি আমি একত্ৰিতভাৱে এখন সমাজ আমি আগুৱাই নিব লাগে, সেইবাবে হয়তো ভাওনাৰ সৃষ্টি কৰিছিল। আৰু ভাওনাৰ মূল উদ্দেশ্যই আছিল আধ্যাত্মিকতাৰ যোগেদি আমাৰ সমাজখন সংস্কাৰ কৰা, আমি মানুহবিলাকক সংস্কাৰী কৰাৰ মনোভাৱেই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। কালক্ৰমত আহি পৰিৱেশ পৰিস্থিতি সলনি হ'ল, যুগৰ পৰিৱৰ্তন হ'ল, মানুহবিলাক ৰূপান্তৰেদি আহি আমি খোজ দিলোঁহি এটা অন্য দিশত। তাৰ পৰাই আমাৰ ভাওনা প্ৰতিযোগিতা আৰম্ভ হ'ল। ভাওনা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পৰাই বিভিন্ন দিশত আমাৰ ভাওনাই এটা নতুন অতি শুদ্ধ ৰূপত
পৰিশীলিতভাৱে উপস্থাপন হোৱাত ভাওনাক বা এই প্ৰতিযোগিতাই বিশেষভাৱে অৰিহণা যোগালে। শিল্পীসকলে খোলবাদ্য ব্যাকৰণিকভাৱে শিকিলে, অভিনয়, নৃত্য, ভাওনাত যিবিলাক উপাদান আছে সকলোখিনি আমাৰ ব্যাকৰণিকভাৱে শিকিবলৈ আমাৰ এই নৱপ্ৰজন্ম বা আমাৰ এই প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পৰাই আমাৰ যিবিলাক যুৱ সমাজ আছে বা মানুহসকল আকৰ্ষিত হ'ল। ই আমাৰ ভাওনা প্ৰতিযোগিতাৰ বাবে অতি ইতিবাচক দিশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টি, সেই সৃষ্টিক এটা ইতিবাচক দিশ যে আমাৰ এতিয়া গাঁৱে ভূঞে চহৰে নগৰে এনেকুৱা এখন অসমত ঠাই নাই, আমাৰ বিশেষকৈ উজনি অসমত, য'ত ভাওনা কৰা ল'ৰা নাই। ভাওনা কৰি থাকিলে মানুহবিলাক আধ্যাত্মিকতাক নেওচা দি অন্য এটা বিপদ অবাতে যোৱা বাটত জীৱন ধ্বংসৰ খেলা খেলিবলৈ যাব নোৱাৰে। এই ভাওনাই আমাক তেনেধৰণে সংপৃক্ত কৰি ৰাখিছে আৰু ভাওনাত আমি সেই উপাদানসমূহ আমি বিচাৰি পাওঁ। কিন্তু আমিও প্ৰতিযোগিতা কৰিছিলোঁ এসময়ত। ভাওনা প্ৰতিযোগিতাত আমি প্ৰতিযোগিতা কৰিলেই আমি পুৰস্কাৰ পাব লাগিব, আমি পুৰস্কাৰৰ বাবে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ, ই শুদ্ধ আৰু সত্য কথা। কিন্তু আমাৰ প্ৰতিযোগিতা কৰাৰ লগে লগে আমাৰ এটা লক্ষ্য আৰু উদ্দেশ্য থাকিব লাগিব, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আমাৰ এই ভাওনা সৃষ্টি কৰিছিল, প্ৰধান আমাৰ লক্ষ্য হ'ব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি অনুধাৱন কৰিব লাগিব প্ৰতি পদে পদে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই লক্ষ্য আৰু উদ্দেশ্যক। কেৱল যদি আমি পুৰস্কাৰমুখী হৈ আমি ভাওনা কৰোঁ, তেতিয়া কিন্তু আমাৰ সেই সৃষ্টি আৰু লক্ষ্যক, সেই সৃষ্টিৰ লক্ষ্যক আমি নস্যাৎ কৰাৰ দৰে হ'ব। হয়, আজি বহুত খৰচা হয়, বহুত পৰিশ্ৰম হয়, বহুত আমাৰ সময় খৰচ হয় এই প্ৰতিযোগিতা কৰিবলৈ আহিলে, আমি সকলোৱে বুজি পাওঁ। কিন্তু আমি যেতিয়া প্ৰতিযোগিতা এখন কৰিবলৈ যাম, আমি কেনেদৰে যাম, আমি নিজক কেনেদৰে আমি প্ৰস্তুত কৰিছোঁ। প্ৰতিযোগিতাখন কৰিবলৈ গ'লে আমাৰ এই ভাওনা হৈছে সম্পূৰ্ণ অলংকাৰিক এক মাধ্যম, যি মাধ্যমৰ যোগেদি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ সমাজলৈ আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি থৈ গৈছে। ভক্তিৰ পৰা ধৰি নৱৰসৰ পৰা ধৰি প্ৰতিটো ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। তাত প্ৰধান কথা হৈছে ভক্তি। তাৰোপৰি আমি চৰিত্ৰটো আমি কেনেদৰে উপস্থাপন কৰিম, আমাৰ কিমান শালীনভাৱে আমি চৰিত্ৰটো উপস্থাপন কৰিম, সেই বিষয়ে আমি নিজক প্ৰস্তুত কৰিব লাগিব। আমি গায়ন বায়ন কেনেকৈ প্ৰদৰ্শন কৰিম, আমি সূত্ৰ নৃত্য কেনেকৈ প্ৰদৰ্শন কৰিম, আমি অভিনয় কেনেকৈ প্ৰদৰ্শন কৰিম, সেইবিলাক আমি নিজে প্ৰস্তুত কৰি আহিব লাগিব। গতিকে প্ৰতিযোগিতাত পুৰস্কাৰৰ পৰা বঞ্চিত হোৱা দলসমূহক উদ্দেশ্যি কৈছোঁ যে ইয়াত 18টা দলে 9 দিনত 18টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। ইয়াত আমাৰ আগতে সাগৰ শইকীয়া ডাঙৰীয়াই কৈ গৈছে যে যিকেইটি দলে পুৰস্কাৰ পালে তেওঁলোকৰ যেন নিখুঁত হৈছে পৰিৱেশন শৈলী, সেইটো নহয়। আমাক 18টা গিলাচত 18 গিলাচ গাখীৰ দিছে, কিন্তু এনেকুৱা এটা গিলাচ নাই য'ত পানী মিক্স নাই, প্ৰতিটো গিলাচতে পানী মিক্স আছে। মাত্ৰ আমাৰ 6টা গিলাচত, কোনোবা এটা গিলাচত 4 চামুচ আছে, কোনোবা এটাত 3 চামুচ আছে, কোনোবা এটাত 2 চামুচ আছে, কোনোবা এটাত 1 চামুচ পানী মিক্স আছে। আমি তেনেধৰণে প্ৰক্ৰিয়াটো আমি সমাপন কৰিছোঁ। ইয়াৰ উপৰি এতিয়া এই কথাকেইটা ক'বলগীয়া এইকাৰণে হৈছে, আজিকালি সামাজিক মাধ্যমৰ যুগ, শিল্পীসকল সম্পূৰ্ণ প্ৰতিযোগিতামুখী হ'ল, লাহে লাহে আৰু বাঢ়ি গৈ থাকিব। আমাৰ দিনত অৱশ্যে আমি প্ৰতিযোগিতা কৰোঁ যদিও আমাৰ দিনত সেইবিলাক নাছিলে। কোনোবা এজনে যদি পুৰস্কাৰ পায় আমি তেওঁক উৎসাহে দিওঁ, আমি কেতিয়াও সামাজিক মাধ্যম ব্যৱহাৰ কৰা নাছিলোঁ, বা কোনোবা এজনে পালে আমাৰ কেতিয়াও আক্ষেপ নাছিলে। আজি এই যেন আমাৰ যি বঁটা বিতৰণী অনুষ্ঠান হৈছে, সেই অনুষ্ঠানত কালি সমিতিয়ে ঘোষণা কৰিছে যে কালিলৈ 4 বজাৰ পৰা বঁটা বিতৰণী অনুষ্ঠান হ'ব। আপোনালোকৰ যদি কিবা অভিযোগ আছে, আমি কিয় নাপালোঁ, আমাৰ ভুল ক'ত, আপোনালোকে এই সভালৈ আহি বিচাৰকসকলক আপোনালোকে প্ৰশ্ন কৰক। আৰু
সামাজিক মাধ্যম ব্যৱহাৰ নকৰিব। মই অভিনয়ৰ বিষয়ে মই বিশেষ খোলৰ বিষয়ে বিশেষ নাজানো, যিটো নাজানো বুলি কোৱাটো ভাল। খোল বাদ্যৰ বিষয়ে গায়ন বায়নৰ বিষয়ে মই বিশেষ নাজানো, মোৰ সেইটো অভিজ্ঞতা নাই আৰু মই নিজে পৰিৱেশনো কৰিব নাজানো। মই নৃত্যৰ কথা বিশেষভাৱে নাজানো, সূত্ৰ নৃত্যটো হস্তৰ কথা মই নাজানো, ৰাগৰ কথা মোৰ ইমান জ্ঞান নাই। ৰাগৰ কথা অলপ জ্ঞান আছে যদিও ইমান মই ক'ব নোৱাৰোঁ কোনোবাই সুধিলে। কিন্তু অভিনয়ৰ ক্ষেত্ৰখনত 2007 চনৰ পৰা অভিনয় কৰি আজিলৈকে বহুতো অভিজ্ঞতা সঞ্চয় কৰিছোঁ অগ্ৰজসকলৰ পৰা, প্ৰতিজনৰ পৰা। যিসকলৰ লগত অভিনয় কৰিলোঁ সকলোৰে পৰা সদায় এটা শিকাৰ হেঁপাহ লৈ থাকোঁ। ইয়াত বিচাৰক বহি থাকোঁতেও কোনোবা এজনে যদি ভাল অভিনয় কৰে তেওঁৰ পৰাও শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰোঁ আৰু সেইবিলাক আমি ক'ৰবাত খটুৱাওঁগৈ। আমি অভিনয়টো কৰোঁতে মই প্ৰতিখন সভাতে কওঁ আমাৰ 4টা বস্তু অতি প্ৰয়োজন। সেই 4টা হৈছে ইংৰাজীত হু, হুৱেন, হোৱাই আৰু হুৱেৰ। মই কোন, মই কেতিয়া, মই ক'ত আৰু মই কিয়। তাত আমাৰ যিসকলে পৰিৱেশ কলা অধ্যয়ন কৰিছে সেইসকলে বুজি পাব যে স্থায়ী ভাৱ সঞ্চাৰিত ভাৱ থাকে। হুটো হৈছে স্থায়ী ভাৱ, মই কোন, আৰু হুৱেন, হোৱাই, হুৱেৰ এইবিলাক হৈছে সঞ্চাৰিত ভাৱ। সেইবিলাক আমি প্ৰতিফলন কৰিব পাৰিছোঁনে নাই? নে মই মই স্থায়ী ভাৱটো পাহৰি পেলাই মই সঞ্চাৰিত ভাৱটোক মই বেছি গুৰুত্ব দিছোঁ? সেই কথাবিলাক আমি লক্ষ্য কৰিব লাগিব। আমাৰ যিবিলাক অভিনয় আছে আংগিক, বাচিক, সাত্বিক, আহাৰ্য, সেই অভিনয়বিলাক আমি নিখুঁতভাৱে উপস্থাপন কৰিছোঁ নাই? সেই স্থায়ী ভাৱ, মই কোন, মই কেনেদৰে আংগিক অভিনয় কৰিব লাগে, মই সাত্বিক অভিনয়ৰ 8টা ভাগ, সেই ভাগকেইটা মই ক'ত প্ৰয়োগ কৰিব লাগে আমি কৰিছোঁনে নাই? সেই কথাবিলাক আপোনালোকে এবাৰ অনুধাৱন কৰি চাব। আজি ধৰি লওক মই 3টা কথাৰ উদাহৰণ দিম। আজি বিশেষ কাৰণত মই ইয়াত উল্লেখ নকৰোঁ, মই 3টা কথাৰ এতিয়া উদাহৰণ দিম যে এটা চৰিত্ৰই সেই স্থায়ী ভাৱটো আঁতৰাই দিলে নহ'ব। স্থায়ী ভাৱ উৎপত্তি হৈহে তাৰপিছতে সঞ্চাৰিত ভাৱ হ'ব। অভিনয় কাক বোলে? ইয়াত যদি কোনোবা আছে প্ৰতিযোগী দলৰ, মই ক'ব খুজিছোঁ অভিনয় কাক বোলে প্ৰথমতে আমি বুজি ল'ব লাগিব। অভিনয় কাক বোলে, অভিনয়ৰ সংজ্ঞা কি সেই কথাটো আমি বুজি ল'ব লাগিব। তাৰপিছতে আমি অভিনয় কৰিব লাগিব। ভাৱ আৰু ৰসক সম্পৃক্ত কৰি ভাৱৰূপক চলমান প্ৰক্ৰিয়াৰে সহৃদয় দৰ্শকৰ হৃদয়ত ৰসৰ সৃষ্টি কৰাটোৱেই হৈছে অভিনয়। ভাৱ আৰু ৰসক সম্পৃক্ত কৰিব লাগিব। ৰসটো ক'ৰ পৰা উৎপত্তি হ'ব? ভাৱৰ পৰা। মোৰ যিটো ভাৱনা আছে সেই ভাৱনাৰ পৰা ৰসৰ উৎপত্তি হ'ব আৰু সেই ভাৱ আৰু ৰসক একেলগ কৰিব লাগিব, সম্পৃক্ত কৰিব লাগিব। তাৰপিছতে এটা চৰিত্ৰক সঞ্চাৰিত ভাৱৰ দ্বাৰা গতিশীলতা দিব লাগিব প্ৰথমৰ পৰা শেষলৈকে। ভাৱৰূপক চলমান প্ৰক্ৰিয়াৰে যিটো গতিশীল হৈ থাকে। মই কান্দিলে দৰ্শকে কান্দিব লাগিব, মই হাঁহিলে দৰ্শকে হাঁহিব লাগিব, মই খং কৰিলে দৰ্শকৰ খং উঠিব লাগিব। সেইটো হৈছে এটা চৰিত্ৰৰ চলমান প্ৰক্ৰিয়া। সেই চলমান প্ৰক্ৰিয়াৰে দৰ্শকৰ হৃদয়ত সেই ৰসটোৰ নিষ্পত্তি কৰিব লাগিব। সেইটো আমি কিমান নিখুঁতভাৱে কৰিব পাৰিছোঁ সেই কথাটো আমি অনুধাৱন কৰিব পাৰিব লাগিব। এনেই যদি কয় মই কিয় নাপালোঁ, তাৰ বহুত উত্তৰ আছে। আজি সামাজিক মাধ্যমত হয়তো আমাৰ এই প্ৰতিযোগিতাৰ কথা কোৱা নাই, কিছুমানে ক'ব পাৰে যে কিয়। আজি চাওক, মই বহুতবাৰ হৰিচন্দ্ৰ চৰিত্ৰ কৰিলোঁ। কমেও 50 বাৰমান হৰিচন্দ্ৰ চৰিত্ৰত মই নিজৰ কথা ক'ব নালাগে, এইটো অহংকাৰ হয়, কিন্তু গৌৰৱেৰে কওঁ আমাৰ ৰজিত হাজৰিকা ছাৰ আছে, গুৰু মোৰ, তেখেতো আছে, বহুত বিচাৰক আছে, তেখেতসকলৰ হাততে পাইছোঁ, বহুতবাৰ বেষ্ট এক্টৰ পাইছোঁ, শ্ৰেষ্ঠ অভিনেতা। আজি মই তাৰ এটা উদাহৰণ দিছোঁ সেই হৰিচন্দ্ৰ চৰিত্ৰটোৱে। মই প্ৰতিযোগীসকলক উদ্দেশ্যিহে কৈছোঁ কথাটো। হৰিচন্দ্ৰ চৰিত্ৰটো ওলাই আহিব, ওলাই আহি পেলাই তাত কি ক'ব? তাৰ প্ৰথম সংলাপ আছে, মহামান্য অযোধ্যাৰ মন্ত্ৰীদেৱ, সেনাপতি ৰিপুঞ্জয় সম্পাদিত কৰি ৰাজহুয়া যজ্ঞ, ধন্য হ'ল মোৰ হৰিচন্দ্ৰ নাম, পুণ্য হ'ল অযোধ্যাৰ সমগ্ৰ প্ৰাণীৰ, সুখীময় সুখী অযোধ্যাৰ সমস্ত প্ৰজা আমন্ত্ৰিত। গোটেই সংলাপটো নকওঁ, তাৰ কথাটো হৈছে কি, আমি সেই প্ৰথম বচনটোৱে উপস্থাপন কৰিব চৰিত্ৰটোক, মই প্ৰৱেশটো কেনেকৈ কৰিব লাগিব, ভাৱটো ক'ত দিমহি। সেই বচনটোৱে কি কৈছে? মহামান্য অযোধ্যাৰ মন্ত্ৰীদেৱ সেনাপতি ৰিপুঞ্জয় সম্পাদিত কৰি ৰাজহুয়া যজ্ঞ, ধন্য হ'ল মোৰ হৰিচন্দ্ৰ নাম। বহুত ফূৰ্তিত কৈছে সেই কথাটো।
এটা বহুত ডাঙৰ কাৰ্য সম্পাদন কৰি আহিলোঁ, ইমান ছাকচেছ হৈ আহিলোঁ এটা কামত। সেই কামটোত ছাকচেছ হৈ আহি প্ৰৱেশ কৰিছোঁ সভাত, তাত লিখা আছে আনন্দ মনেৰে আহিছে বা অতি দেখিতে সুবেশ তেওঁ আহিব লাগিব। তেওঁ চকু মুখৰ যিটো উজ্জ্বলতা থাকিব লাগিব, মুখৰ যিটো সাত্বিক অভিনয়ৰ যিবিলাক ভাগ আছে, মুখৰ যিটো ভাৱটো কেনেকৈ প্ৰকাশ হ'ব, উজ্জ্বল হ'ব, চকুৱে কথা ক'ব লাগিব, তাৰ ওঠেৰে কথা ক'ব লাগিব, গালেৰে কথা ক'ব লাগিব, প্ৰতিটো অংগই কথা ক'ব লাগিব। তেতিয়া সেই প্ৰৱেশত সেই ভাৱটো প্ৰকাশ কৰি আহি ইয়াত ৰৈ পেলাই সেই ভাৱমতে সেই বচনটো ক'ব লাগিব। কিন্তু আমি প্ৰৱেশৰ পৰা তেনেধৰণে আহিছোঁ নাই। তাত আমি ক'বলৈ আহিছোঁ মহামান্য অযোধ্যাৰ মন্ত্ৰীদেৱ আৰু সেনাপতি ৰিপুঞ্জয় সম্পাদিত কৰি ৰাজসূয় যজ্ঞ ধন্য হ'ল মোৰ হৰিচন্দ্ৰ নাম। মই যদি চকুক এনেকৈ তেলেকে আহি পেলাই সেই বচনটো কওঁহি, মোক শুৱাব জানো? সেই কথাবিলাক উপলব্ধি কৰিব লাগে। মই হৰিচন্দ্ৰ চৰিত্ৰটো উপমা দিছোঁ এটা কাৰণেই যে মই হৰিচন্দ্ৰ চৰিত্ৰটো বেছিকৈ কৰোঁ। ধৰি লওক নাৰদ চৰিত্ৰ এটা, মই নাৰদৰ চৰিত্ৰ আজিলৈকে তেনেকৈ অভিনয় কৰি পোৱা নাই, মাত্ৰ এবাৰ কৰিছিলোঁ। নাৰদৰ চৰিত্ৰটোৱে গীত গাইছে, মই কোনটো গীত ক'ত গাম? মই অভিনয়টো ভগৱানৰ ওচৰত অভিনয় কৰিলে কিমান শালীনভাৱে কৰিব লাগিব, দৈত্যৰ ওচৰত অভিনয় কৰিলে কেনেকৈ কৰিব লাগিব, দেৱতাৰ ওচৰত কেনেকৈ কৰিব লাগিব, মই কাৰ ওচৰত অভিনয় কৰিছোঁ, হু হুৱেন হোৱাই হুৱে, এই কথাবিলাক থাকিব। গীতটো যদি গায়, নাৰদে যদি গায় ওম মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণুপ্ৰিয়ায়ে নমো নমঃ, ওম ধনপ্ৰদায়ে নমো নমঃ, ওম বিশ্বজনন্যে নমো নমঃ। তাকো বিশ্বজনন্যে নমো নমঃটো পিছত গোৱা নাই, সেইটো ভুলকৈ গাইছে। আকৌ লাষ্টত গাইছে ওম মহালক্ষ্মী নমো নমঃ। ওম মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণুপ্ৰিয়ায়ে নমো নমঃ, ওম ধনপ্ৰদায়ে নমো নমঃ, ওম বিশ্বজনন্যে নমো নমঃ। বিশ্বজনন্যেটো নাই গোৱা। সেই নাৰদজনে যদি কৈ দিয়ে মই কিয় পুৰস্কাৰ নাপালোঁ, মই ক'ৰবাত কিবা এটা পাব লাগে, তেতিয়া বেয়া লাগে। নিজক কিমান প্ৰস্তুত কৰি আনিছোঁ সেইটো চাব লাগে। কোনোবা এটা কেৰেক্টাৰে বচন এৰিব পাৰে, তাৰ কোনো দুখ নাই। বা মই একচুৱেলি স্ক্ৰিপ্টটো অনবৰতে চাই নাথাকোঁ। আমাৰ যিটো পূজাৰী ককাইদেৱে বৰ ধুনীয়াকৈ চাই স্ক্ৰিপ্টটো, তেখেতে গম পাব এটা চৰিত্ৰই কোনোবা এটা ডাইলগ, কোনোবা এটা বচন এৰিব পাৰে, কিন্তু অভিনয়টো সঠিক হ'ব পাৰে। বচন এটা ইমানেই ভাৱৰীয়া আছে, মাজে মাজে চাওঁ এটা বাক্য দেখোন এৰি থৈ গুচি গৈছে, কাক ক'ব? বচন ইমানেই এৰে ভাৱৰীয়াই, সেইটো ইমান ডাঙৰ কথা নহয় যদি ওলট পালট হয়। যদি এনেকুৱা এটা শব্দত কিন্তু আমি কাটিব পাৰি। সিদিনা এজন ভাৱৰীয়াই কৈছে দৈত্যসকলক শিক্ষা দিয়া, এজন ভগৱান চৰিত্ৰই দৈত্যসকলক শিক্ষা দিয়াটো মানে এনেকুৱা কিবা এটা নাটত আছে, মই পাহৰিলোঁ, মোৰ প্ৰধান কৰ্তব্য। প্ৰধানটো কিন্তু নাটত নাই। যদি সেই প্ৰধান শব্দটো লগাই দিয়ে তাৰ এটা অৰ্থটো অতি বেলেগ হৈ গুচি যাব। কাৰণ ভগৱানৰ কেতিয়াও কৰ্তব্য নহয় দৈত্যসকলক শিক্ষা দিয়া। দৈত্যসকলক ৰক্ষা কৰাটো ভগৱানৰ কৰ্তব্য হয়, যে এইটো এটা মোৰ কৰ্তব্য, কিন্তু সেইটো প্ৰধান কৰ্তব্য নহয়। সেই প্ৰধানটো কেনেকৈ, আপুনি প্ৰধানটোক যদি আপুনি তাত নাটকত নথকাকৈ জোৰ দিয়ে, আমি সেইটো কি বুলি বুজিম? তাত আমি বাক্য কাটিব লাগিব। এষাৰি এৰি থৈ গ'লে কোনো ডাঙৰ কথা নহয়। কোনোবাই ক'ব যে বচন এৰি থৈ গ'লেও ইয়াত পাইছে পুৰস্কাৰ, সেইটো কথা নহয়। এটা বচন এৰি থৈ যাব পাৰে কোনোবা, কিন্তু তেওঁৰ চৰিত্ৰটো কেনেধৰণে উপস্থাপন কৰিছে তাৰ ওপৰত গুৰুত্ব দিব লাগিব। বাক্য ভাৱৰীয়াসকলৰ ইমান চালোঁ, ভাৱৰীয়াসকলৰ উচ্চাৰণৰ স্পষ্টতা একেবাৰেই নাই। উচ্চাৰণৰ স্পষ্টতা একেবাৰে নাই। চৰিত্ৰ বুজি নাপায় কিছুমান নাটকত। এতিয়া স্পষ্টভাৱে কৈ দিবলৈ বেয়া যে ভাবিব গীতটোত লিখা আছে বা নাটকখনে উপস্থাপন কৰিছে এটা চৰিত্ৰক হৰিভক্ত, মহাভক্ত। তেওঁ কি কৰিছে, গোটেই মুখ্য ভূমিকা তেওঁ কি কৰিছে, চৰিত্ৰটো সম্পূৰ্ণ অহংকাৰী কৰি পেলাইছে, সম্পূৰ্ণ। কিন্তু নাটকে উপস্থাপন কৰিছে চৰিত্ৰটোক মহাভক্ত হিচাপে আৰু হৰিভক্ত হিচাপে। সেই হৰিভক্ত মহাভক্তৰ চৰিত্ৰটো কেনেদৰে অহংকাৰী হ'ব? আমি দেখিলে, আমি দৰ্শকৰ প্ৰকাৰ আছে, সাধাৰণ দৰ্শকে ভাল পাব, কিন্তু যিবিলাক ক্ৰিটিকেল দৰ্শক সেইসকলে ভাল নাপায় নহয়। আমিতো ভুলটো ধৰিবলৈকে আমি চাই থাকোঁ। গতিকে হৰিভক্ত বুলি কোৱা ৰজা নাম ভূমিকাৰ অভিনেতাজনে, মহাভক্তজনে যদি অহংকাৰীৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰে, তাক আমি কেতিয়াও সেই নাটখন আমাৰ ইয়ালৈ অন্তৰ্ভুক্ত কৰিব আমি কেতিয়াও নোৱাৰোঁ। এইবিলাক কিছুমান চৰিত্ৰটো আমি উপস্থাপন কিদৰে কৰিম? মঞ্চ গ্ৰহণৰ ক্ষেত্ৰত কওঁ, মই সদায় কওঁ এই যেন বক্সকেইটা আছে, আমাৰ গোটেইকেইজন বিচাৰক আছে, এই বক্সকেইটাৰ পৰা ইফালে যোৱা ভাৱৰীয়া অতি কম। প্ৰৱেশটো মাৰিব, এইকণতে ঘূৰি পেলাই থৈ দিয়ে। কিছুমানে কি কৰে, প্ৰৱেশটো এই মণিকূটলৈ পিঠি দি পেলাই ইয়াত প্ৰৱেশটো শেষ কৰে। এনেকৈ এইটো কেনেকৈ আমি মানি লওঁ?
এইটো ছাৰ মানি ল'ব পৰা হ'বনে ইয়াত যদি প্ৰৱেশটো এনেকৈ শেষ কৰে এই মণিকূট ভাগলৈ পিঠি দি পেলাই আমি মানি ল'ব নোৱাৰোঁ। মঞ্চ গ্ৰহণ অতি দুৰ্বল, এই বক্সটোৰ পৰা বিশেষ নাযায়, এইকণতে অভিনয়টো কৰি থাকে। ইফালে যোৱা ভাৱৰীয়া খুব কম আছে মঞ্চ গ্ৰহণত। আৰু শব্দবিলাক কওঁতে মই এই কথাকেইটা এইটো কাৰণে ক'লোঁ, হু হুৱেন হোৱাই হুৱে, এইকেইটাই হৈছে নাটকৰ প্ৰথম কথা। পৰিৱেশ কলাত কিছুমানে পঢ়ি আহিছে, কিছুমানে গ্ৰেজুৱেশ্যন লৈছে তাৰ পৰা, কিন্তু আমি পৰিৱেশ কলাটো আমি জীৱনৰ পৰা শিকিছোঁ। মই আজি ইয়াত থাকোঁতে কেনেকৈ কথাকেইটা ক'ব লাগে, মই ৰাজনৈতিক মিটিং এখনত কেনেকৈ ক'ম, আজি মই খেল এখন খেলি থাকোঁতে কথাবিলাক কেনেকৈ ক'ম, মানুহটো কিন্তু একেটাই মই কোন, মই দীপেন্দ্ৰত্ব। কিন্তু মই যদি এখন ফুটবল খেল খেলিবলৈ যাওঁ এজন প্লেয়াৰ হৈ, তেতিয়া মোৰ ভাৱ ভংগী বেলেগ হ'ব, বহুত বেলেগ হ'ব। সেইটো হৈছে সঞ্চাৰিত ভাৱ। আজি যদি মই বেলেগ এটা ঠাইত কিবা পিকনিক এটাত গ'লে মোৰ আজি ভাৱ ব্যৱহাৰ, মোৰ অভিব্যক্তি, মোৰ সেই ভাৱটো মোৰ বেলেগ হ'ব, তেতিয়া মই খুব ফূৰ্তি কৰিম। ইয়াত মই কিন্তু এই সমাজখনত ফূৰ্তি কৰি থাকিব নোৱাৰোঁ। কথাবিলাক আমি তেনেকৈ ভাবিব লাগিব। সেই স্থায়ী ভাৱ আৰু সঞ্চাৰিত ভাৱক আমি গুৰুত্ব দিব লাগিব। হু হুৱেন হোৱাই হুৱে এইকেইটাক গুৰুত্ব দিব লাগিব। আমাৰ যিটো প্ৰথমে দৰ্শকে ক'লৈ চায়, প্ৰথমে দৰ্শকে চাব মানুহৰ মুখ, অভিনেতাজনৰ মুখলৈ, কথা কোৱাটো শুনিব, মুখখনে কি কৈছে। আমাৰ যি অশ্ৰুৰ প্ৰলয়, বেপথু বৈবন্য স্বৰভংগ, এইবিলাক যিবিলাক আমাৰ ভাগ ৰোমাঞ্চ, যিকেইটা সাত্বিক অভিনয়ৰ ভাগ আছে, আমাৰ মুখেৰে, চকুৱে, নাকে, কাণে, দাঁতে এইবিলাক চব ফুটাই তুলিব পাৰিব লাগিব। বিবৰ্ণ হ'ব লাগিব, কি সময় বিবৰ্ণ হ'ব নোৱাৰে, কালাৰ চেঞ্জ হ'ব নাই, কিন্তু বেপথু কৰিব পাৰি, আমি স্বৰভংগ কৰিব পাৰোঁ, আমি স্তম্ভ হ'ব পাৰোঁ, আমি আমি ঘৰ্মাক্ত আমি অভিনয় কৰিব পাৰোঁ। কিন্তু কেইজন অভিনেতাই কৰিছে। গতিকে এই কথাবিলাক আমি যেতিয়া আমি অনুশীলন, আমি ভাওনা কৰিবলৈ যাম, আমি আখৰা কৰোঁতে এইবিলাক আমি এই অলংকাৰবিলাক আমি প্ৰয়োগ কৰিব লাগে। আজি আমি বাৰে বাৰে কৈছোঁ যে আপোনালোক আহক, ইয়াত বিতৰ্ক কৰিবলৈ বা হেৰি নহয়, আমিও নাজানো, ইমান আমি শিকি আছোঁ। কিন্তু ইয়াত এনেধৰণে এখন সভাত যদি আমি এই কথাবিলাকৰ বিষয়ে আলোচনা কৰোঁ, আপোনালোকে যদি আমাক সোধে, আমি যদি আপোনালোকক সোধোঁ, এটা সঠিক বাৰ্তা যাব সমাজলৈ। আমি উত্তৰ দিম, আপোনালোকে প্ৰশ্ন কৰিব, আপোনালোকে উত্তৰ দিব, আমি প্ৰশ্ন কৰিম। তেতিয়া এই সমাজখনে আমাৰ যি ভাওনাৰ পৰিৱেশটো, ভাওনাৰ পৰিৱেশৰ কিছুমান কথা আমাৰ ইয়াত সঠিক উত্তৰটো ওলাব। কিন্তু যদি সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি পেলাই এইবিলাক কয়, তেতিয়া কিন্তু একো সঠিক উত্তৰ আমি কেতিয়াও নাপাম। মই প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ উদীয়মান শিল্পী সমাজৰ সকলো উদ্যোক্তালৈ। ইমান এটা ধুনীয়া পৰিৱেশ গঢ় দি এই অঞ্চলটোত এনে এটা অনুষ্ঠান আপোনালোকে উদযাপিত কৰাৰ বাবে এই বৰটিং নাওশলীয়া সমগ্ৰ অঞ্চলজুৰি সমগ্ৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহযোগিতাই এই অনুষ্ঠানটি সুন্দৰভাৱে সফল ৰূপায়িত হোৱাত অতি ধুনীয়াকৈ সহযোগিতা আগবঢ়ালে। ইয়াত যিসকলে, আজি এটা বৰ ধুনীয়া কথা দেখিছোঁ, যিসকল পৰিৱেশ কৰ্মী আছে তেওঁলোকে যি ধৰণে চাফ চিকুণতাৰে আমাৰ এই অনুষ্ঠানভাগি সুন্দৰ কৰি ৰাখিলে, তেখেতসকলক এটা সন্মান জনোৱা হৈছে, নথৈ আনন্দিত হৈছোঁ। সেইবাবে যিসকলে আমাক ভোজনৰ দ্বাৰা আপ্যায়িত কৰিলে সকলোকে তেখেতসকলক সন্মান জনোৱা হৈছে। এইটো এটা ইতিবাচক দিশ। তেওঁলোক আমাৰ সদায় তেখেতসকল প্ৰথমত থাকিব লাগে, আৰু সেইটো আপোনালোকে যেন কৰিছে, ই এটা বহুত ইতিবাচক দিশ সমাজৰ বাবে। তাৰপিছত যিসকল আমাৰ প্ৰতিযোগী দলে ইয়াত অংশগ্ৰহণ কৰি আমাৰ এই ভাওনা সংস্কৃতি উত্তৰণৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি গৈছে, যিসকলে নিজক ভাওনাৰ লগত সংপৃক্ত কৰি নিজৰ জীৱনটো সামাজিক প্ৰমূল্যবোধৰ মাধ্যমেৰে আগুৱাই নিম বুলি ভাবিছে, সেইসকললৈ মোৰ হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা হৃদয় নৈবেদ্যৰ জ্ঞাপনেৰে মই শ্ৰদ্ধা জনাইছোঁ। মোতকৈ অনুচলেও মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আমাৰ এই গুৰু সংস্কৃতিক আমি বুকুত বান্ধি আমাৰ নিজৰ জীৱনৰ লগতে, আমাৰ পৰিয়ালৰ লগতে, আমাৰ সামাজিকভাৱে উত্তৰণ সাধিত কৰি আমি যাতে আমাৰ অসম ভূমিখনতে আমি বিশ্বৰ বুকুত, আমাৰ দেশৰ বুকুত আমি জিলিকাই তুলিব পাৰোঁ, তাৰেই আশা কৰিছোঁ। পুনশ্চ ইয়াত উপস্থিত নৰনাৰায়ণ সদৃশ প্ৰতিজনলৈ আমাৰ অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰি ভগৱন্তৰ চৰণত সেৱা জনাই মোৰ ক'বলগীয়া চমু দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় গুৰু শংকৰ।
ভাওনা সংস্কৃতিৰ সাধক সন্মানীয় বিচাৰক শ্ৰীযুত দীপেন দত্তলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় বিচাৰক শ্ৰীযুত জিতু পূজাৰীদেৱ। তেখেতক দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ। ওম শান্তকারং ভুজগুচ্ছয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণং সুগম্যং লক্ষ্মীকান্তং কমলনয়নং যোগী বিদ্যানগম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম। মই অনাথক দয়া কৰোঁ পৰমানন্দ, দাস বুলি থৈও মনত থৈও নিজৰ ভিতৰ সংগত, আঙুলি মুখত কৰি দান্তে তিন তুলি ধৰোঁ, কেশ ছিঙি দেও চৰণত। জয় জয়তে নিৰাকাৰ নিৰঞ্জন প্ৰভুৰ লগতে সেই আমাৰ মহান গুৰু দুজনৰ চৰণত অযুত প্ৰণাম জনাইছোঁ। কৃষ্ণ। আজি বৰটিং নাওখলীয়াস্থিত উদীয়মান শিল্পী সমাজৰ দ্বাৰা যি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হৈছিল। আজি 10 নম্বৰৰ দিন। এই প্ৰতিযোগিতা ভাগিৰ বৰ কষ্টৰে সুন্দৰভাৱে সফলভাৱে ৰূপায়ণ কৰা সভাপতি সম্পাদক তথা উদ্যোক্তাসকল, মঞ্চত উপবিষ্ট শ্ৰী চৈতন্য স্বৰূপ ভক্ত বৈষ্ণৱ, সহযোগী বিচাৰকসকল, প্ৰতিযোগী দলসকল, কণ কণ মইনাসকল, সকলোকে মান্যানুসৰি শ্ৰদ্ধা মৰম স্নেহ জনাইছোঁ। লগতে ইংৰাজী নতুন বৰ্ষৰ সদৌতিলৈকে শুভকামনা জনাইছোঁ। আগন্তুক মাঘ বিহু আহি আছে। এই হৰিগৃহৰ পৰাই আপোনালোক আটাইলৈ বিহুৰ শুভকামনা জনাইছোঁ। যে কি নহওক, আমি এই প্ৰতিযোগিতা ভাগিত এটা বিশেষ দায়িত্ব দি 10টা দিন আপোনালোকৰ মাজত আমি আছিলোঁ। আমি 5জন বিচাৰক আছিলোঁ। আপোনালোকৰ বহুতে বোধ কৰোঁ নাজানিব, এজন বিচাৰক লখিমপুৰৰ, তেখেত কিন্তু আজি ৰাতিপুৱা গুচি গৈছে। সেইকাৰণে মোৰ এটা অনুভৱ যে য'ত ভয় ভক্তি শ্ৰদ্ধা থাকে তাত ভগৱন্তই কৃপা কৰে। মই ভাবোঁ এই উদ্যোক্তাসকলো আপোনালোকো ভগৱন্তই কৃপা কৰিলে তেখেতকো কৃপা কৰিছে, নহয়নে বাৰু? যিহেতু ইয়াত ফলাফল ঘোষণা হোৱাৰ লগে লগেই ফলাফল কৰিছে, তেতিয়া তেখেতৰ ঘৰৰ পৰা এটা টেলিফোন আহিছে, তেখেতৰ ককায়েক বিয়োগ ঘটিল ৰাতি 3 বজাত। লগালগ তেখেত নামি গ'ল আৰু আমাৰ সমিতিৰ উদ্যোক্তাসকলে নি তেখেতক দেৰগাঁৱত বাছত উঠাই দিলে। গতিকে এই ভগৱন্তৰ ওচৰত সেৱা জনাই আমি আটায়ে সেই দাদাজনৰ সেই তেখেতৰ বিদেহাত্মাৰ সদ্গতি কামনা কৰিছোঁ। যে কি নহওক, আমি 4জন আছোঁ আপোনালোকৰ মাজত। আমি ভুল কুটি ক'বৰ কাৰণে এইটো কথা নহয় যে আমি মত বিনিময় অনুষ্ঠান বুলি আছিল, কিন্তু ইতিমধ্যে আজি ভাওনাও আছে, নহয় জানো বাৰু? ভাওনাও আছে। এই ইমান কম সময়তে এনেকুৱা এটা মত বিনিময় অনুষ্ঠান ইমান এটা সম্ভৱ নহয়। মই এইটোহে ক'ব বিচাৰোঁ যে গুৰু লগা বিদ্যা পাখি লগা কাৰ। প্ৰতিটো দলেই একোজন গুৰুৰ ওচৰতে আপোনালোকে সুন্দৰভাৱে শিকি সুন্দৰভাৱে আহি পেলাই ইয়াত নাট পৰিৱেশন কৰিছে। গতিকে আমি বিচাৰক হিচাপে আমি মূল্যাংকন কৰিছোঁ, কিন্তু আমি প্ৰকৃততে একোজন বিচাৰক বা বিদগ্ধ পণ্ডিত পৰ্বৰ লোক কেতিয়াও নহওঁ। আমিও আপোনালোকৰ দৰে নিমিত্ৰ, আমিও আপোনালোকৰ চৰণৰ দাস বুলিয়েই ক'ব বিচাৰিম যে আমি নিমিত্ৰ, দিনৰ দৰে নিমিত্ৰ লোক। তথাপিও আমি আটাইকেইজন বিচাৰকে তেখেতলোকৰ যি আহ্বান, তেখেতলোকৰ যি ত্যাগ, সেই ত্যাগ দেখি আমি এটা
নিৰপেক্ষ ফলাফল দিবলৈ চেষ্টা চলাইছিলোঁ। নাজানো কিমান দূৰ আমি শুদ্ধ কৰিব পাৰিছোঁ। মুনি নাঞ্চং মতিভ্ৰম, ঋষিমুনি বিদগ্ধ পণ্ডিত পৰ্বৰ লোকৰো ভুল হয়, আমি নিমিত্ত। তথাপিও আমি দলবিলাকক এইহে ক'ম যে আপোনালোকে ভাওনা কৰক, কেৱল ইয়াত আপোনালোকে প্ৰজন্মৰ বাবে কৰক। মানৱ সম্পদস্বৰূপ আজি শিশুসকল, আমি কীৰ্তন পুথিটো সদায় পঢ়ি আহিছোঁ, পাই আহিছোঁ। কীৰ্তনত প্ৰহ্লাদে কৈছিল দৈত্য শিশুসকলক, হেন জানি শিশু সবে এৰি আন কৰ্ম, কৰিও কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম। কি কৰিব লাগিব? যে কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম আচৰণ কৰিব লাগিব। যদি সেই কুমাৰ শিশুসকলে ভাগৱত ধৰ্ম আচৰণ কৰিব লাগিব, তেওঁলোকৰ কিন্তু বাটকটি আমি জ্যেষ্ঠসকল হওক, নহয়নে বাৰু? আমি জ্যেষ্ঠসকলৰ আমাৰ দায়িত্ব আছে এই ক্ষেত্ৰত। আপোনালোকৰ ভাওনা দলবিলাকৰো আপোনালোকৰ দায়িত্ব আছে। সেইকাৰণে আপোনালোকে পুৰস্কাৰ পাওক বা পুৰস্কাৰ নাপাওক, আজি 18টা দলকেতো প্ৰতিটো দলেই পুৰস্কাৰ পাবলৈ সক্ষম নহয়, কিন্তু মই এইটো ক'ব বিচাৰিম যে বিফলতাই সফলতাৰ লক্ষণ। বুঢ়া মানুহ আৰু সাগৰ বুলি এখন উপন্যাস পঢ়িছিলোঁ, ইংৰাজী উপন্যাস, ইংৰাজীত অল্ড মেন এণ্ড দ্য সী। তাত এটা উল্লেখ আছিল যে মেন কেন বি ডেষ্ট্ৰইড বাট নট ডেফিটেড। মানুহ ধ্বংস হয়, মানুহ কেতিয়াও পৰাজিত নহয়। মই সেইকাৰণে দলবিলাকক অনুৰোধ কৰিছোঁ, আপোনালোকে ভাগি নাযাব, দুখ নধৰি। কিন্তু এতিয়া আমাৰ ইতিমধ্যে আমাৰ অতি শ্ৰদ্ধাৰ মোৰ ভাতৃপ্ৰতিম দীপেন দত্তই কৈছেই যে এতিয়া আমাৰ ছ'চিয়েল মিডিয়া যুগ, প্ৰতিযোগিতাত বিচাৰ কৰিবলৈ ভাল। আমি ফলাফল দিলোঁ, ইয়াৰ পৰা আকৌ আমি বিদায় ল'ম, গুচি যাম। কিন্তু বহুতে দলৰ লোক ইয়ালৈ নাহে, যিসকলে পুৰস্কাৰপ্ৰাপ্ত তেখেতলোকে পুৰস্কাৰটো ল'বলৈ আহে। বহুত দলৰ শিল্পীসকল বা সেই তেওঁলোকৰ পৰিচালক বা তেনেকৈ ইয়াত অহা দেখা নাযায়। প্ৰায় ভাওনাতে এইটো দেখিবলৈ পাইছোঁ। কিন্তু সামাজিক মাধ্যমত লিখি দিয়ে। আজি মই এনেই মোবাইলটো এবাৰ অকণমান, মই যিটো জেগাত আছোঁ মোৰ মোবাইল একেবাৰে ব্যৱহাৰেই নহয়, তাত নেট নাপায়, একেবাৰে নেট নাপায়। মোৰ সদায় মোবাইলটো কেতিয়াবা ফটো মাৰিবৰ কাৰণেহে ব্যৱহাৰ হৈছে, অন্য একো নাই, একো কৰিব নোৱাৰোঁ। মাজে মাজে অকণমান কেতিয়াবা চাওঁ, কিন্তু এবাৰ ফটকৈ অকণমান পালোঁ, কোনোবা এটা ইয়াৰ ভাওনা বা য'ৰেই নহওক লিখিছে যে এই বৰ্ডিং নাওখলীয়াক বুলি লিখা নাই দেই, মই এইটো ক'ব বিচৰা নাই। মই ভাবিছোঁ যে যুৱ শৃংখলতাৰ কথা ক'বলৈ গৈ লৈছোঁ যে ভাওনাৰ বিচাৰকসকলে গ্ৰন্থ অধ্যয়ন কৰিবলৈ হ'ল। তেখেতলোকে গ্ৰন্থ অধ্যয়ন কৰক, অলপ অধ্যয়ন কৰক আপোনালোকে। মই তেতিয়া অনুভৱ কৰিছোঁ, আমি চাওকচোন, সেই এটা শিশু, এটা সৰু ল'ৰাই, বা তেওঁ সৰু বুলি নকওঁ, শিল্পী, শিশু হ'লেও শিল্পী শ্ৰদ্ধাৰ, ডাঙৰ হ'লেও শিল্পী আমাৰ বাবে শ্ৰদ্ধাৰ। কিন্তু মই আহ্বানহে কৰোঁ, তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ সামাজিক মাধ্যমত কেতিয়াও আহিব নালাগে। আমি প্ৰতিজনেই ঘৰৰ পৰা যেতিয়া আমি ওলাই আহোঁ, এটা দায়িত্ব দিয়ে। এখেতলোকে এযোৰ তামোল পাণেৰে আমাক ঘৰত গৈ নিমন্ত্ৰণ দিছে যে আপোনালোকে আমাক এই কামভাগ কৰি দিব লাগিব। সেয়েহে আমি ঘৰৰ পৰা ওলাওঁতেই, ঘৰৰ প্ৰথম খোজটো দিওঁতেই প্ৰভু ভগৱন্তৰ চৰণত কিন্তু দেহ প্ৰাণ অৰ্পণ কৰি আহোঁ। হে প্ৰভু, মোক যাতে মায়া নিৰ্মূল কৰি দিয়ক, মোক যাতে মায়া, এটা যে শুদ্ধ সত্য নিৰপেক্ষ ফলাফল যাতে আমি তেখেতলোকৰ হাতত দিব পাৰোঁ। আমাৰ মূল উদ্দেশ্য হ'ল সেইটো। আমি ভাবিছোঁ আমি আটাইকেইজনে তেনেকুৱা এটাই ফলাফল দিছোঁ, কিন্তু কোনো কোনো দলে পাইছে, কোনো কোনোৱে নাই পোৱা, বা নোপোৱাটো ডাঙৰ কথা নহয়। কিন্তু মই এইটোহে কৈছোঁ, আপোনালোকে অনুশীলন কৰক। আমাৰ দীপেন দত্তই ইতিমধ্যে কৈছে যে আমাৰ জিতু পূজাৰী ককাইদেৱে মানে স্ক্ৰিপ্টটো খুব ভালকৈ চাই থাকে। আমি 5জন আছিলোঁ, পঞ্চপাণ্ডৱ দেই। আমি আটাইকেইজনৰ ভিতৰত মই দায়িত্ব বিশেষভাৱে মই স্ক্ৰিপ্টটো চাই আছিলোঁ, স্ক্ৰিপ্টটোত বেছি গুৰুত্ব দিছিলোঁ। আমাৰ বেদান্ত হয়নে বাৰু? বহুতে এই ল'ৰাজনে আমাৰ ছেক্ৰেটৰী, তেওঁ মোক কৈছিল যে দাদা স্ক্ৰিপ্টটো আপুনি বিশেষভাৱে স্ক্ৰিপ্টটো চাব। সেইকাৰণে চাইছোঁ। ক'ৰবাত ধৰি লওক কোনোবা এটা ভাৱৰীয়াই এটা শাৰী, এটা বচনৰ এটা শাৰী এৰি থৈ গুচি গ'ল, কিন্তু কিবা এটা তাত কিন্তু সেই বচনৰ সেই শাৰীটোৰ উপৰি বাকী গোটেই পৰিৱেশনৰ শৈলীটো কিন্তু ভাল, তাত পুৰস্কাৰ পাইছে। তাত জানো অপৰাধ হ'ব? ভগৱন্তই অপৰাধ নধৰে, ভকতে ধৰে, মানুহে ধৰে, শিল্পীসকলে ধৰে, নহয়নে? গতিকে আমি সেই অপৰাধ বুলি নাভাবোঁ। আপোনালোকে আমাক দুখ দিছে, সেই দুখৰ ভাগি আমি হ'ব নিবিচাৰোঁ। কিমান যিসকলে নাপায় আমাকতো আপোনালোকে অভিশাপ দিয়ে থাকে যে তেখেতলোক বহি আছিল। কালি আমি যোৰহাটত পালোঁ, কালি
আমগুৰিত পালোঁ, প্ৰতিযোগিতাত প্ৰথম হৈছিলোঁ, ইয়াত কিন্তু নাপালোঁ। সদায় দাইল তৰকাৰী ইত্যাদি ইত্যাদি বনাওঁতে আইসকলে জানিব, সদায় আপোনালোকৰ ৰন্ধন প্ৰকৰণ সদায় ভাল হয়নে বাৰু? কেতিয়াও নহয়। আজি যদি সুন্দৰ হৈছে, কাইলৈ নিমখ চকা হ'ব, কেতিয়াবা হালধি বেছি হৈ যাব। গতিকে কোনোবা এটা মঞ্চত যে পালেই ইয়াতো পাবই লাগিব, এইটো কেতিয়াও, এই মানসিকতাটো অতি বেয়া। গতিকে এই মঞ্চৰ পৰা মই ঘোষণা কৰিছোঁ, আহ্বান কৰিছোঁ, আপোনালোকৰ দলৰ, আপোনালোকৰ যিবিলাক মই এটা বুজি পাওঁ, এটা দল সৃষ্টি কৰিবলৈ বহুত কষ্ট, কিন্তু দল এটা ভাঙিবলৈ সহজ। গতিকে আপোনালোকে দলটোত কোনো কাৰণে হতাশ নহ'ব। ময়ো যিহেতু ভাওনা প্ৰতিযোগিতা কৰি থকা লোক, আমাৰ শ্ৰদ্ধাৰ ৰজিত ককাইদেউ মোৰ, তেখেতে জানে এটা সময়ত আমি একে সময়তে ভাওনা কৰিছিলোঁ। আমি 2006 চনমানলৈ উভতি যাব লাগিব। আমি মাজুলীত কৰিছোঁ, বিভিন্ন ঠাইত সেই সময়ত, এতিয়া নকৰোঁ। কিন্তু আমি যেতিয়া কৰিছোঁ এতিয়া অলপ লাহে লাহে পৰিৱৰ্তন হৈছে। কিন্তু এইটো নহয় যে আমাৰ যি পৰম্পৰা, সেই পৰম্পৰাটো আগৰ শৈলীৰ পৰা এতিয়া অকণমান পাৰ্থক্য হৈছে। মই এইটো ক'ব নিবিচাৰোঁ যে পুৰণা শৈলীয়েই ভাওনা হওক, কিন্তু আমি নতুন আৰু পুৰণি সংমিশ্ৰণে যদি সুন্দৰভাৱে কৰোঁ, তেতিয়া আমি ৰস পাম, সকলোৰে হৃদয়ত আপোনালোকক মনোৰঞ্জন দিব। গতিকে একোজন ভাৱৰীয়া, একোজন অভিনেতা, সেইটো খুব প্ৰয়োজনীয় দিশ। ইতিমধ্যে মই সেই অভিনয়ৰ দিশখিনিৰ ওপৰত ক'বলৈ নাই, দীপেন দত্তই খুব ধুনীয়াকৈ কথাখিনি কৈছে। মই মাথো এই মঞ্চৰ পৰাই আহ্বানহে কৰিছোঁ, আপোনালোকে প্ৰজন্মৰ বাটকটীয়া হওক, নতুন প্ৰজন্মৰ বাটকটীয়া হওক। ভগৱন্তই আপোনালোকক কৃপা কৰক। সদৌতি চৰণত সেৱা জনাই আমনি কৰিব নিবিচাৰোঁ। যিহেতু ভাওনা আছে, আমি যদি কোনোবাখিনিত অপৰাধ কৰিছোঁ, সেই অপৰাধ আপোনালোকে নিজ বুলি ক্ষমা কৰিব। আমি দাসৰো দাস, তিনৰ দৰে নিমিত্ৰ লোক কৃষ্ণ, আমি সেৱাহে জনাইছোঁ। আৰু এই মঞ্চতে মই ভাবোঁ এই প্ৰথম ভাওনা প্ৰতিযোগিতা যি আপোনালোকে বিদায় পৰ্বত প্ৰথমেই দেখিছোঁ, আপোনালোকৰ চকুলো আপোনালোক আৱেগিক হৈ গৈছে, আপোনালোক সেইটো আনন্দৰ চকুলো। গতিকে এই আনন্দৰ চকুলো, গতিকে এইটো এটা আমাৰ যোগাত্মক দিশ, ভাল বুলি ভাবিছোঁ। আপোনালোকে আগবাঢ়ি যাওক, গুৰু সংস্কৃতি প্ৰচাৰ প্ৰসাৰত ব্যস্ত থাকক। আমিও আপোনালোকৰ লগত যিমান পাৰোঁ আমি সহযোগিতা কৰিম, বিশেষ নকওঁ। সৰ্বজনৰ চৰণ কমলত সেৱা জনাই, গুৰুজনাৰ ফাঁকি ঘোষাৰে সেৱা জনাব বিচাৰিছোঁ। কৃষ্ণ। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবু তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অন্তমূৰ্তি শূন্য কেন মতে চিন্তিবা, ঐ ৰাম বুলি শুদ্ধ কৰা মন, ঐ ৰাম বুলি শুদ্ধ কৰা মন। জয় গুৰু শংকৰ। কৃষ্ণ।